প্ৰজ্ঞা ষ্টেডিয়াম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগী যুগত কৰা অতি গুৰুত্বপূৰ্ণ 30টা জিকে এমচিকিউ প্ৰশ্নোত্তৰলৈ আজি খণ্ডটি হৈছে 87 খণ্ড আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টেডিয়াম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হাউ ডিড চন্দ্ৰযান 2 ওয়েলকাম চন্দ্ৰযান 3 চন্দ্ৰযান 2 এ চন্দ্ৰযান 3 কেনেদৰে আদৰিলে প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন সি ওয়েলকাম বাডি বন্ধুসকল চন্দ্ৰযান 2 এ চন্দ্ৰযান 3 ওয়েলকাম বাডিৰে আদৰিলে Next question, what is India's rank in Global Corruption Perception Index? গোলকীয় দুৰ্নীতি ধাৰণাৰ সূচকাংকত ভাৰতৰ স্থান কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 85th বন্ধুসকল গোলকীয় দুৰ্নীতি ধাৰণাৰ সূচকাংকত ভাৰতৰ স্থান হৈছে 85 Next question, which country is the fourth country to successfully land a spacecraft on the moon চন্দ্ৰত মহাকাশযান সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ কোনখন দেশ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন বি ইণ্ডিয়া বন্ধুসকল চন্দ্ৰত মহাকাশযান সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ হৈছে ভাৰতবৰ্ষ Next question, which bank has issued travel card in India কোনটো বেংকে ভাৰতত ভ্ৰমণ কাৰ্ড মুকলি কৰিছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি আইচিআইচিআই বেংক বন্ধুসকল আইচিআইচিআই বেংকে ভাৰতবৰ্ষত ভ্ৰমণ কাৰ্ড মুকলি কৰিছে Next question, what is the launch date of চন্দ্ৰযান 3 mission চন্দ্ৰযান 3 মিছনৰ আৰম্ভণিৰ তাৰিখ কিমান প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 14th জুলাই 2023 বন্ধুসকল 2023 চনৰ 14 জুলাই তাৰিখে চন্দ্ৰযান 3 মিছনৰ আৰম্ভণি হৈছিল Next question, when was Boreland Autonomous Council established Boreland স্বায়ত্তশাসিত পৰিষদ কেতিয়া গঠন কৰা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 2003 বন্ধুসকল 2003 চনত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ স্থাপন কৰা হৈছিল Next question, what is the landing schedule for চন্দ্ৰযান 3 চন্দ্ৰযান 3 ৰ অৱতৰণৰ সময়সূচী কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি আগষ্ট 23 2023 বন্ধুসকল চন্দ্ৰযান 3 ৰ অৱতৰণৰ সময়সূচী হৈছে আগষ্ট 23 2023 চন Next question, which one of district is declared as the first carbon free district in Assam কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মাজুলী বন্ধুসকল মাজুলী জিলাক অসমৰ প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল Next question, which satellite is responsible for communication meteorological service and television broadcasting in India ভাৰতত যোগাযোগ বতৰ বিজ্ঞান সেৱা আৰু টেলিভিছন সম্প্ৰচাৰৰ বাবে কোনটো উপগ্ৰহ দায়বদ্ধ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ইনসাট বন্ধুসকল ভাৰতৰ যোগাযোগ বতৰ বিজ্ঞান সেৱা আৰু টেলিভিছন সম্প্ৰচাৰৰ বাবে ইনসাট উপগ্ৰহটো দায়বদ্ধ Next question, when was the Wildlife Protection Act passed in Assam বন্যপ্ৰাণী সুৰক্ষা আইনখন অসমত কেতিয়া গৃহীত হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 1972 বন্ধুসকল 1972 চনত বন্যপ্ৰাণী সুৰক্ষা আইনখন অসমত গৃহীত কৰা হৈছিল Next question, what is the full form of PSLV PSLV ৰ সম্পূৰ্ণ ৰূপ কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল বন্ধুসকল PSLV ৰ সম্পূৰ্ণ ৰূপটো হৈছে পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল Next question, when was
the Pradhan Mantri Matri Bandhana Yojana started? প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা কেতিয়া আৰম্ভ কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1 জানুৱাৰী 2017। বন্ধুসকল, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা জানুৱাৰী 1 তাৰিখ 2017 চনত আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন, when was ISRO formed? ইছৰো কেতিয়া গঠন হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 15 আগষ্ট 1969। বন্ধুসকল, 1969 চনত 15 আগষ্টত ইছৰো গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ক্ৰিয়েটৰ অফ দ্য ফিকশ্যনেল কেৰেক্টাৰ কৃপাবৰ বৰুৱা? কৃপাবৰ বৰুৱা নামৰ কাল্পনিক চৰিত্ৰটোৰ সৃষ্টিকৰ্তা কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। বন্ধুসকল, কৃপাবৰ বৰুৱা নামটো লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম হিচাপে ব্যৱহাৰ কৰিছে। নেক্সট কুৱেশ্যন, হু ইজ নন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি APJ আব্দুল কালাম। বন্ধুসকল, APJ আব্দুল কালামক ভাৰতৰ মিছাইল মেন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, দ্য এচিড প্ৰেজেণ্ট ইন লেমন ইজ? নেমুত কি এচিড থাকে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চাইট্ৰিক এচিড। বন্ধুসকল, নেমুত চাইট্ৰিক এচিড থাকে। নেক্সট কুৱেশ্যন, when did মংগলয়ান 1 enter the Mars orbit? মংগলযান 1 কেতিয়া মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 24 ছেপ্টেম্বৰ 2014। বন্ধুসকল, 24 ছেপ্টেম্বৰ 2014 তাৰিখে মংগলযান 1 মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম গিভেন টু অপাৰেশ্যন লাঞ্চ টু ব্ৰিং বেক ইণ্ডিয়ানছ ষ্ট্ৰেণ্ডেড ইন ইজৰাইল? ইজৰাইলত আবদ্ধ ভাৰতীয়সকলক ঘূৰাই আনিবলৈ আৰম্ভ কৰা অভিযানটোৰ নাম কি দিয়া হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অপাৰেশ্যন অজয়। বন্ধুসকল, ইজৰাইলত আবদ্ধ ভাৰতীয়সকলক ঘূৰাই আনিবলৈ আৰম্ভ কৰা অভিযানটোৰ নাম দিয়া হৈছিল অপাৰেশ্যন অজয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ কল্ড হোৱাইট গল্ড? তলৰ কোনটোক বগা সোণ বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্লেটিনাম। বন্ধুসকল, প্লেটিনামক হোৱাইট গল্ড বা বগা সোণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডেজ উইল নাও বি চেলিব্ৰেটেড এজ আগষ্ট 23, 2023? ইয়াৰ পিছৰ পৰা কোনটো দিন 2023 চনৰ 23 আগষ্ট হিচাপে পালন কৰা হ'ব? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নেশ্যনেল স্পেচ ডে। বন্ধুসকল, 2023 চনৰ পিছৰ পৰা 23 আগষ্ট তাৰিখে নেশ্যনেল স্পেচ ডে হিচাপে পালন কৰা হ'ব। নেক্সট কুৱেশ্যন, হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট ছেছন অফ পাৰ্লিয়ামেণ্ট ইন ইণ্ডিয়া? ভাৰতৰ সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লোকসভাৰ অধ্যক্ষ। বন্ধুসকল, ভাৰতৰ সংসদৰ যুটীয়া অধিৱেশনত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে। নেক্সট কুৱেশ্যন, অন হুইচ পাৰ্ট অফ দ্য মুন ডিড চন্দ্ৰযান 3 লেণ্ড? চন্দ্ৰৰ কোনটো অংশত চন্দ্ৰযান 3 অৱতৰণ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চাউথ পোল। বন্ধুসকল, চন্দ্ৰৰ চাউথ পোলত চন্দ্ৰযান 3 অৱতৰণ কৰিছিল। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট টাইগাৰ ৰিজাৰ্ভ অফ আছাম ইজ? অসমৰ প্ৰথম ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলটো হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানস টাইগাৰ প্ৰজেক্ট। বন্ধুসকল, অসমৰ প্ৰথম ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলটো হৈছে মানস ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ সতীশ ধাৱান স্পেচ চেণ্টাৰ লোকেটেড? সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শ্ৰীহৰিকোটা অন্ধ্ৰপ্ৰদেশ। বন্ধুসকল,
শ্ৰীহৰিকোঠা অন্ধ্ৰ প্ৰদেশত সতীশ ধৱন মহাকাশ কেন্দ্ৰ অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য ৰাইনো ডে ইন আছাম ইজ চেলিব্ৰেটেড অন। অসমত গড় দিৱস পালন কৰা হয়। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 22 ছেপ্টেম্বৰ। বন্ধুসকল 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য designated name for the location where the Chandrayaan-3 mission touched down on the moon? Chandrayaan-3 মিছনে চন্দ্ৰত স্পৰ্শ কৰা স্থানটোৰ নিৰ্দিষ্ট নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শিৱ শক্তি পইণ্ট। বন্ধুসকল চন্দ্ৰযান-3 মিছনে চন্দ্ৰত স্পৰ্শ কৰা স্থানটোৰ নিৰ্দিষ্ট নামটো হৈছে শিৱ শক্তি পইণ্ট। Next question, Mohenjo-daro is situated on the bank of which river? Mohenjo-daro কোনখন নদীৰ পাৰত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সিন্ধু। বন্ধুসকল মহেঞ্জো-দাৰো সিন্ধু নদীৰ পাৰত অৱস্থিত। Next question, who is the current chairman of the ISRO? ইছৰোৰ বৰ্তমানৰ অধ্যক্ষ কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এছ সোমনাথ। বন্ধুসকল ইছৰোৰ বৰ্তমান অধ্যক্ষগৰাকী হৈছে এছ সোমনাথ। Next question, when is National Sports Day celebrated in India? ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 29 আগষ্ট। বন্ধুসকল 29 আগষ্ট তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক শ্বেয়াৰ আৰু কমেণ্ট যোগে জনাব। এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।